ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ যদি কাবাৰ থাকিব লাগে কাৰ থাকিব লাগে সংখ্যালঘু লোকসকলৰ নে ভূমিপুত্ৰসকলৰ সংখ্যালঘু লোকজনকো যদি মই খুধো অসমত যদি এজন মই মুছলমান মানুহকো মাতি আনি খুধো যে মোৰ লগত 1 টকা আছে প্ৰথমত মই কাক দিম তেও কব যে প্ৰথমতে ট্ৰাইবেল মানুহখিনিক দিয়ক কাৰণ তেওঁলোক অসমৰ ভূমিপুত্ৰ কবনে নাই কিন্তু এই সামান্য কথাখিনি কংগ্ৰেছ চৰকাৰে বুজা নাছিল আৰু তেওঁলোকে কৈছিল যে নহয় যদি চৰকাৰৰ লগত 1 টকা আছে প্ৰথমতে সংখ্যালঘু মানুহখিনিক দিয়ক কিন্তু মোদী ডাঙৰীয়াই কলে যে নহয় আমি সকলোকে দিম কাকো আমি নিদিও সবকা সাথ সবকা বিকাশ কিন্তু প্ৰথমতে আমি ট্ৰাইবেল মানুহখিনিক দি লম